সূৰা ৱাকিয়া অৰ্থাৎ অপৰিহাৰ্য ঘটনা বা কিয়ামত। মক্কাত অৱতীৰ্ণ। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। যেতিয়া সেই অপৰিহাৰ্য ঘটনাটো অৰ্থাৎ কিয়ামত বা শেষ বিচাৰ ঘটিব, এইটো ঘটাৰ বিষয়ে কোনেও নুই নকৰিব। ই অধপতনকাৰী আৰু উন্নতকাৰী। যেতিয়া পৃথিৱী কঁপাই তোলা হ'ব আৰু পৰ্বতবোৰ চূৰ্ণ বিচূৰ্ণ হ'ব, তেতিয়া ই অৰ্থাৎ পৃথিৱীখন উৰি যোৱা ধূলিৰ নিচিনা হ'ব আৰু তোমালোকে তিনিটা দলত বিভক্ত হ'বা। তাৰ পিছত সোঁফালৰ দলটো হ'ব কেনে ভাল আৰু বাওঁফালৰ দলটো হ'ব কেনে জঘন্য। বিশ্বাসত অগ্ৰগামী সকলেহে হ'ব পৰকালত অগ্ৰগামী। তেওঁলোকেহে হ'ব আল্লাহ তাআলাৰ অতি নিকটৱৰ্তী, চিৰ শান্তিময় বেহেস্তত থাকিব। অতীতৰ লোকসকলৰ এটি ডাঙৰ দল আৰু পিছৰ লোকসকলৰ এটি সৰু দল। তেওঁলোকে থাকিব সোণ আৰু বহুমূলীয়া পাথৰেৰে কাৰুকাৰ্য কৰা আসনবোৰৰ ওপৰত। তেওঁলোকে সেই আসনবোৰৰ ওপৰত মুখামুখিকৈ আউজি থাকিব। তেওঁলোকৰ চাৰিওপিনে আলপৈচান ধৰি থাকিব চিৰ যৌৱনপ্ৰাপ্ত যুৱকসকল। সুৰাৰে পৰিপূৰ্ণ বাটি আৰু পাত্ৰ আৰু পিয়লাবোৰ লৈ তাৰ পৰা তেওঁলোকে কোনো মূৰ ঘূৰণি ভোগ নকৰিব নাইবা মতলীয়াও নহ'ব। আৰু সেই চিৰ যৌৱনপ্ৰাপ্ত যুৱকসকলে লৈ থাকিব তেওঁলোকে অৰ্থাৎ বেহেস্তবাসীসকলে পচন্দ কৰা ফলবোৰ আৰু তেওঁলোকে ইচ্ছা কৰা চৰাইৰ মাংসবোৰ। আৰু তাত থাকিব ডাঙৰ আৰু উজ্জ্বল চকুৰ হুৰ অৰ্থাৎ অপেশ্বৰীসকল, সুৰক্ষিত মুকুতাৰ দৰে। ই হৈছে তেওঁলোকে যি কৰিছিল তাৰে পুৰস্কাৰ। তাত তেওঁলোকে কোনো অৰ্থহীন অশ্লীল বাক্য নুশুনিব। ছালাম ছালাম অৰ্থাৎ শান্তি হওক এই বাণীৰ বাহিৰে। আৰু সোঁফালৰ দলটো হ'ব কেনে ভাল। সিহঁতে থাকিব কাঁইট নথকা ছিদ্ৰা অৰ্থাৎ বগৰী গছৰ মাজত আৰু থোপে লাগি থকা তালহ অৰ্থাৎ কলগছৰ মাজত আৰু বহল ছায়াত আৰু অবিৰাম বৈ থকা পানীৰ ওচৰত আৰু প্ৰচুৰ ফলৰ মাজত, যিবোৰ শেষ নহয় আৰু যিবোৰ খাবলৈ নিষেধাজ্ঞা নাই। আৰু সিহঁতে থাকিব উচ্চ আসনত। নিশ্চয় মই তেওঁলোকক অৰ্থাৎ হুৰ বা অপেশ্বৰীসকলক অপূৰ্ব সৃষ্টিৰে সৃজন কৰিছোঁ। তাৰ পিছত মই তেওঁলোকক ৰাখি থৈছোঁ চিৰকুমাৰী কৰি, সমান বয়সীয়া মনোমোহিনী হিচাপে সোঁফালৰ দলটোৰ কাৰণে। সিহঁত অতীতৰ লোকসকলৰ এটি দল আৰু পিছৰ লোকসকলৰো এটি দল। আৰু বাওঁফালৰ দলটো হ'ব কেনে জঘন্য। সিহঁতে থাকিব অতি উত্তপ্ত বতাহত আৰু তেজ-পুজ মিহলোৱা উতলা পানীত আৰু ক'লা ধোঁৱাৰ ছায়াত, য'ত নাই কোনো শীতলতা আৰু নাই কোনো আনন্দ। কাৰণ সিহঁতে ইয়াৰ আগেয়ে ঐশ্বৰ্য বিভূতিৰে লালিত পালিত হৈ আছিল আৰু সিহঁতে অতি গৰ্হিত কামবোৰত মইমতালিভাৱে লাগি আছিল। আৰু সিহঁতে কৈছিল, কি যেতিয়া আমি মৰিম আৰু ধূলি আৰু সাৰ হৈ যাম, তেতিয়া জানো আমাক পুনৰাই উঠোৱা হ'ব? আৰু অতীতৰ আমাৰ পিতৃপুৰুষসকলকো জানো উঠোৱা হ'ব? হে মুহাম্মদ সাল্লাল্লাহু আলাইহি ৱাসাল্লাম, কোৱা, নিশ্চয় অতীতৰ লোকসকলক আৰু পিছৰ লোকসকলকো উঠোৱা হ'ব। নিশ্চয় সকলোৰে জনাজাত সেই নিৰ্দিষ্ট দিনত অৰ্থাৎ কিয়ামত বা শেষ বিচাৰৰ দিনত সকলোকে সাক্ষাতৰ কাৰণে একেলগে কৰা হ'ব। তাৰ পিছতহে পথভ্ৰষ্ট অগ্ৰাহ্যকাৰী লোকসকল। নিশ্চয় তোমালোকে প্ৰকৃততে জাক্কুম গছৰ অৰ্থাৎ এবিধ তিতা আৰু বিষাক্ত গছৰ ফল খাবই লাগিব। তাৰ পিছত তাৰ দ্বাৰাই পেট ভৰাব লাগিব। তাৰ পিছত ইয়াৰ লগত পান কৰিব লাগিব তেজ-পুজ মিহলোৱা উতলা পানী। নিশ্চয় তোমালোকে পান কৰিব লাগিব পিপাসাতুৰ ওঁতৰ নিচিনা। প্ৰতিফল দান কৰা দিনত এয়ে হ'ব সিহঁতৰ অতিথি সৎকাৰ। মইহে তোমালোকক সৃজন কৰিছোঁ, এতেকে কেলেই তোমালোকে সত্য বুলি গ্ৰহণ নকৰা? বাৰু, তোমালোকে বীৰ্যপাতৰ বিষয়ে লক্ষ্য কৰিছানে? ইয়াক তোমালোকে সৃজন কৰিছানে? মই ইয়াৰ সৃজনকৰ্তা। মইহে তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰি দিছোঁ আৰু মই কেতিয়াও অসমৰ্থ নহওঁ তোমালোকৰ আকৃতি পৰিৱৰ্তন কৰি দিয়া বিষয়ত।
আৰু তোমালোকক এনেকুৱা আন এটি আকৃতিত পুনৰাই সৃজন কৰা বিষয়ত, যি বিষয়ে তোমালোকে নাজানা। আৰু নিশ্চয় তোমালোকে দেখোন প্ৰথমবাৰ সৃষ্টিৰ বিষয়ে ভালদৰে জানা। এতেকে কেলেই তোমালোকে তেওঁক স্মৰণ নকৰা? বাৰু তোমালোকে মাটিত যি সিঁচা তাৰ প্ৰতি তোমালোকে লক্ষ্য কৰিছানে? ইয়াক তোমালোকে গজোৱা নে মই ইয়াৰ উৎপন্নকাৰী? মই ইচ্ছা কৰা হ'লে নিশ্চয় মই ইয়াক চূৰ্ণ বিচূৰ্ণ কৰিলোহেঁতেন। তেতিয়া তোমালোকে আচৰিত হৈ থাকিলাহেঁতেন আৰু ক'লাহেঁতেন, নিশ্চয় আমি সঁচাকৈয়ে সৰ্বস্ব হেৰুৱালোঁ। বৰং আমি আমাৰ পৰিশ্ৰমৰ ফলৰ পৰা বঞ্চিত হ'লোঁ। বাৰু তোমালোকে যি পানী খোৱা তাৰ পিনে লক্ষ্য কৰিছানে? তোমালোকে ইয়াক মেঘৰ পৰা বৰষুৱা নে মই ইয়াক বৰষাওঁ? মই ইচ্ছা কৰা হ'লে মই ইয়াক লুণীয়া কৰি দিব পাৰিলোহেঁতেন। এতেকে কেলেই তোমালোকে কৃতজ্ঞতাৰ প্ৰকাশ নকৰা? বাৰু তোমালোকে জুইৰ পিনে লক্ষ্য কৰিছানে, যাক তোমালোকে জ্বলোৱা? ইয়াৰ গছ তোমালোকে উৎপন্ন কৰা নে? মই ইয়াৰ উৎপন্নকাৰী। ময়ে ইয়াক মোৰ মহিমা স্মৰণীয় কৰিছোঁ আৰু ভ্ৰমণকাৰীসকলৰ কাৰণেও উপযোগী কৰিছোঁ। এতেকে হে মুহাম্মদ সাল্লাল্লাহু আলাইহি ৱাসাল্লাম, তুমি তোমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰভুৰ নামেৰে সৈতে তছবিহ অৰ্থাৎ গুণ গৰিমা পাঠ কৰা। তাৰ পিছত আকৌ মই তৰাবোৰ মাৰ যোৱাৰ শপত কৰিছোঁ। আৰু নিশ্চয় এইটো এটা প্ৰকৃততে ডাঙৰ শপত, যদি তোমালোকে বুজিলাহেঁতেন যে নিশ্চয় এইখন প্ৰকৃততে অতি সন্মানিত কোৰাণ। ই এখনি সুৰক্ষিত কিতাপত আছে। ইয়াক পবিত্ৰ লোকসকলৰ বাহিৰে আন কোনেও স্পৰ্শ নকৰিব। ই আটাইকেইখন জগতৰ প্ৰভুৰ পৰা অৱতীৰ্ণ। তথাপি তোমালোকে এনেকুৱা বাণীক অৱজ্ঞা কৰা নে? আৰু তোমালোকে ইয়াক অগ্ৰাহ্য কৰাটোক তোমালোকৰ জীৱিকা বুলি ধৰি লৈছানে? তেনেহ'লে যেতিয়া মৃত্যুৰ সময়ত প্ৰাণ আহি ডিঙিৰ ওচৰ পায়, কেলেই তোমালোকে বাধা নিদিয়া? আৰু তোমালোকে দেখোন কেৱল চাই থাকা। আৰু মই তোমালোকতকৈও তাৰ নিচেই ওচৰত থাকোঁ, কিন্তু তোমালোকে দেখা নোপোৱা। যদি তোমালোকে কাৰো অধীন নোহোৱা তেন্তে কেলেই তোমালোকে বাধা নিদিয়া? যদি তোমালোকে সত্যবাদী হোৱা তেনেহ'লে তোমালোকে ইয়াক অৰ্থাৎ ওলাই যোৱা প্ৰাণক উভতাই আনা। তাৰ পিছত সিফালে যদি সি আল্লাহ তাআলাৰ অতি নিকটৱৰ্তীসকলৰ অন্তৰ্ভুক্ত হয়, তেন্তে তাৰ কাৰণে আছে সুখ শান্তি আৰু সুগন্ধি ফুলৰ গছ আৰু আনন্দপূৰ্ণ বেহেস্ত। আৰু সিফালে যদি সি সোঁফালৰ লোকসকলৰ অন্তৰ্ভুক্ত হয়, তেনেহ'লে সোঁফালৰ লোকসকলৰ পৰা এই বুলি সম্ভাষণ হ'ব, তোমাৰ প্ৰতি চালাম অৰ্থাৎ শান্তি হওক। আৰু সিফালে যদি সি বিপথগামী অগ্ৰাহ্যকাৰীসকলৰ অন্তৰ্ভুক্ত হয়, তেনেহ'লে তাৰ কাৰণে অতিথি সৎকাৰ হ'ব তেজপুজ মিহলোৱা উতলা পানীৰ দ্বাৰা আৰু দুজখৰ জুইৰ পোৰণিৰ দ্বাৰা। নিশ্চয় এইটো প্ৰকৃততে অনিবাৰ্য সত্য। এতেকে হে মুহাম্মদ সাল্লাল্লাহু আলাইহি ৱাসাল্লাম, তুমি তোমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰভুৰ নামেৰে সৈতে তছবিহ অৰ্থাৎ গুণ গৰিমা পাঠ কৰা।